নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকৰ বাবে এটা ভাল খবৰ। যেহেতু আপোনালোকক দিব ওলাইছোঁ কেইবাটাও মুখ্যমন্ত্ৰীয়ে কৰা ভাল খবৰটো কি ভাল খবৰ আহিছে আপোনালোকক জনাম। প্ৰথম যিটো আপোনাৰ ভাল খবৰ দিব ওলাইছোঁ, অৰুণোদয় আঁচনিসকল যিবিলাক মহিলা আছে সেই মহিলাসকলে লাভ কৰিব 1250 টকা। তো আপোনালোকে 1250 টকা লাভ কৰিব 10 ফেব্ৰুৱাৰীত। তো কোনসকল মহিলা লাভ কৰিব 1250 টকা, আপোনালোকে পাবনে নাপায়? তো সকলো সবিশেষ আজি এই ভিডিঅ'ত জনাম। আৰু লগতে দিব ওলাইছোঁ আপোনালোকক PM কিষাণ যিবিলাক কৃষক আছে, যিবিলাক দৰিদ্ৰ পৰিয়ালৰ কৃষক আছে, তো কৃষকসকলৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ কৃষকে লাভ কৰিব 2000 টকাকৈ। আপুনি পাবনে নাপায়? তো আজি মই এই ভিডিঅ'ত আলোচনা কৰিব ওলাইছোঁ, সকলো সবিশেষ আজি এই ভিডিঅ'ত জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি কোনসকল মহিলাক দিয়া হ'ব? যিসকল মহিলা আগতে আপোনালোকে যদি অৰুণোদয় কিস্তি পাই আছিলে, বা আপুনি যদি ৰেচন কাৰ্ড লাভ কৰিছে, আপোনাৰ যদি ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ড থকা পৰিয়ালসকলে লাভ কৰিব অৰুণোদয় আঁচনি। যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যে এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যিবিলাক ৰেচন কাৰ্ড লাভ কৰিছে সকলো পৰিয়াল, যিবিলাক ৰেচন কাৰ্ড থকা পৰিয়ালৰ সকলো সদস্যই লাভ কৰিব অৰুণোদয় আঁচনি। তো আপোনালোকে অৰুণোদয় আঁচনি যদি পইচা লাভ কৰিব বিচাৰিছে, তো আপোনালোকক এটা কথা ক'ব খুজিছোঁ, আপোনালোকে যদি আগতে যদি কিস্তি লাভ কৰা নাছিলে, তেতিয়াহ'লে আপোনাৰ যিখন লিষ্ট আছে, নতুন লিষ্টখন আপোনালোকে যিটো 10 তাৰিখে আপোনালোক 10 ফেব্ৰুৱাৰীত দিয়া হয় অৰুণোদয় কিস্তি, তাৰ আগতে আপোনালোকৰ লিষ্টখনত নাম আছেনে নাই এবাৰ আপোনালোকে চেক কৰিব। আপোনাৰ নামটো যদি আছে, তেতিয়াহ'লে আপোনাৰ টেনশ্যন নাই, আপোনালোকে অৰুণোদয় কিস্তি লাভ কৰিব পাৰিব। আৰু যিবিলাক দৰিদ্ৰ পৰিয়াল আছে, সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব অৰুণোদয় কিস্তি। আৰু যিবিলাক ধৰক নতুনকৈ আবেদন কৰিছিলে অৰুণোদয় আঁচনিৰ বাবে, বহুতো হিতাধিকাৰী এতিয়াও পোৱা নাই কিস্তি। আপুনি যদি কিস্তি লাভ কৰা নাই, তাৰ কাৰণে আপুনি এবাৰ আপোনাৰ একাউণ্টটো চেক কৰক। আপোনাৰ একাউণ্টটোত আপোনাৰ কিবা ভুল হৈ আছে নেকি? আপোনাৰ নামটো কিবা ভুল হৈ আছে নেকি? আপোনাৰ নামটো এনেকুৱা হ'ব পাৰে আপোনাৰ বেংকত বেলেগ আছে বা আপোনাৰ আধাৰ কাৰ্ডত বেলেগ আছে। তো তেনেকুৱা হ'লে আপোনালোকৰ কি হয়, তেনেকুৱা ক্ষেত্ৰতো আপুনি লাভ নকৰে অৰুণোদয় কিস্তি। তো তাৰ কাৰণে আপোনালোকে একাউণ্টটো এবাৰ আপুনি চেক কৰি চাব, আপোনাৰ ঠিকে আছে নে নাই, আপোনাৰ PFMS ভেৰিফাই হৈ আছে নে নাই, আপুনি সেই বস্তুখিনি আপোনালোকে চেক কৰি চাব আপোনালোকে নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। আৰু আপোনালোকৰ অৰুণোদয় কিস্তি যিহেতু আপোনালোক কৈছে যে যিবিলাক নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে, ৰেচন কাৰ্ড থকা পৰিয়ালসকলে সকলোকে দিয়া হ'ব অৰুণোদয় কিস্তি। আৰু নতুনকৈ যিহেতু আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু কিছুদিন পিছতে আপোনালোকে ফৰ্ম লাভ কৰিব পাৰিব। আপোনালোকে অৰুণোদয় 30 যিটো আপোনালোকৰ আহি আছে, তো 30 আপোনালোকে আবেদন কৰিব পাৰিব। 30 বাবে আপোনালোকে অতি সোনকালে আপোনালোকে ফৰ্ম লাভ কৰিব পাৰিব আপোনাৰ পঞ্চায়ত অফিচ বা মহকুমা অফিচত। তো আপোনালোকে যিহেতু এই কামখিনি আপোনালোকে প্ৰথম কামটো আপোনালোকে আপোনাৰ একাউণ্টটো আপোনালোকে চেক কৰি চাব, আপোনাৰ একাউণ্টটো ঠিকে আছে নে নাই। আগতে যদি আপুনি কিস্তি লাভ কৰিছিলে, তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। আৰু যিবিলাক বিধৱা মহিলা আছে, সেই বিধৱা মহিলাসকলে লাভ কৰিব 1250 টকা। যিহেতু কৈছে যে মুখ্যমন্ত্ৰীয়ে আগতে যদি আপোনালোকে যিবিলাক পেঞ্চন লাভ কৰিছিলে, ইন্দিৰা বিধৱা পেঞ্চন বা দীনদয়াল বিধৱা পেঞ্চন, যিবিলাক বিধৱা পেঞ্চন আপোনালোকে লাভ কৰিছিলে, সেই বিধৱা পেঞ্চনবিলাক আপোনালোকক অৰুণোদয় আঁচনিলৈ অন্তৰ্ভুক্ত কৰা হৈছে। তো অৰুণোদয় আঁচনি আপোনালোকে পইচা যিটো 1250 টকা আছে, সেই বিধৱা পেঞ্চনটো আপোনালোকে একেটাই পইচা লাভ কৰিব। আপোনালোকে যদি আগতে 300 টকা লাভ কৰিছিলে, তেতিয়াহ'লে আপুনি এবাৰ 1250 টকাকৈ যিহেতু আপোনালোকক দিয়া হ'ব। তো সকলো পৰিয়াললৈ এইটো যিহেতু ভাল খবৰ। আৰু নতুনকৈ যদি আপোনালোকে আবেদন কৰিছিলে বা আপুনি যদি পোৱা নাই, তেতিয়াহ'লে আপোনাৰ নামটো আছে নাই এবাৰ চেক কৰি চাব, নিশ্চয় আপোনালোকে অৰুণোদয় কিস্তি লাভ কৰিব পাৰিব। সকলো পৰিয়ালক যিহেতু মুখ্যমন্ত্ৰীয়ে দিম বুলি কৈছে। আৰু এটা কথা কৈছে যে মুখ্যমন্ত্ৰীয়ে যিবিলাক যিবিলাক লোক আছে, চাকৰিয়াল লোকেও লাভ কৰিব, চাকৰি কৰা মানুহ লাভ কৰিব। মানে তাৰে ক্ষেত্ৰত কিছুমান আপোনালোকৰ যিটো গাইডলাইন আছে যে আপোনালোকৰ ফিক্স চেলাৰী যিবিলাক লাভ কৰে, তেনেকুৱা ক্ষেত্ৰত অৰুণোদয় আঁচনি পাব। আৰু যদি আপোনালোকে ৰেগুলাৰ হয়, তেতিয়াহ'লে হয়তো নাপাব পাৰে। কিন্তু চাকৰিয়ালা যিবিলাক পৰিয়াল আছে, চাকৰিয়াল পৰিয়ালেও লাভ কৰিছে ৰেচন কাৰ্ড। তো ৰেচন কাৰ্ড থাকিলে আপুনি নিশ্চয় আপোনালোকে অৰুণোদয় কিস্তি পাব। তো নেক্সট আপোনালোকক জনাব বিচাৰিছোঁ PM কিষাণ যোজনাৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। যিহেতু লাখ লাখ কৃষকে লাভ কৰিব আপুনি 2000 টকাকৈ, লাখ লাখ কৃষকে। তো কৃষকসকলে কেনেকৈ 2000 টকা পাব? তো তাৰ কাৰণে এটা নতুন আপডেট আহিছে, আপোনালোকক মই দেখুৱাব খুজিছোঁ। ইয়াত স্ক্ৰীনত আপোনালোকে লক্ষ্য কৰিব, স্ক্ৰীনত আপোনালোকক দেখুৱাব খুজিছোঁ। আপুনি যদি এইসমূহ কাম যদি কৰা নাই, তেতিয়াহ'লে আপোনালোকে সোনকালে কৰি লওক, কিয়নো আপোনালোকৰ হাতত মাত্ৰ আৰু কিছুদিনহে বাকী। তো এইকেইদিনৰ ভিতৰত যদি আপোনালোকে কামসমূহ কৰে, তো নিশ্চয় আপোনালোকে যিটো PM কিষাণৰ 16 নং কিস্তি আহি আছে, তো 16 নং কিস্তিৰ টকা আপোনালোকে লাভ কৰিব পাৰিব। তো প্ৰথম কামটো আপোনালোকৰ কি কৰিব দিয়া হৈছে, ইয়াত আপোনালোকে চাব 1 নম্বৰ দিয়া আছে আপোনালোকক আধাৰ
অৰ বেংক একাউণ্ট ছেডিং কাৰবাই আপোনালোকক কোৱা হৈছে যে আধাৰ আৰু বেংকৰ একাউণ্টটো আপোনালোকক ছেডিং কৰিব কৈছে মানে আপোনাৰ আধাৰৰ লগত বেংকৰ একাউণ্টটো লিংক কৰিব দিছে যদি আপোনালোকে লিংক কৰা নাই তো সকলোৱে ভাবে মই আপোনালোকক মিছা ইনফৰমেশ্যন দি আছোঁ তেনেকুৱা কোনো একো হেৰি নাই আপোনালোকক মই যিবিলাক নটিফিকেশ্যন দিছোঁ এইবিলাক হৈছে আপোনালোকৰ যিহেতু ৱেবছাইটৰ পৰা অহা নটিফিকেশ্যন হয় তেনেকুৱা ধৰণৰ আপোনালোকৰ টুইটাৰৰ পৰা মই এই ফটোটো আপোনালোকক মই দেখুৱাইছোঁ তো ইয়াত আপোনালোকৰ যিখিনি বস্তু লিখা আছে তো এইখিনি কাম যদি আপোনালোকে কৰে নিশ্চয় আপুনি লাভ কৰিব PM কিষাণ কিস্তি তো এইখিনি কাম আপোনালোকে কৰি চাওক আপোনালোকক মই গ্যাৰেণ্টি দি কৈছোঁ আপোনালোকে নিশ্চয় আপোনালোকে লাভ কৰিব PM কিষাণ কিস্তি তো প্ৰথমতে আপোনালোকক ইয়াত কি কৈছে আধাৰৰ লগত বেংক একাউণ্ট ছেটিং কৰিব দিছে নেক্সট আপোনালোকক কোৱা হৈছে যে সহি জামিনৰ দস্তাবেজ আপলোড কৰে আপোনালোকক যিটো কৈছে যে আপোনাৰ মাটিৰ ডিটেইলছ তো মাটিৰ ডিটেইলছ যদি আপুনি আগতে দিছিলে আপোনাৰ লেণ্ড ছেটিংটো ন হৈ আছে তেতিয়াহ'লে আপুনি হয়তো আপুনি কিস্তি নাপাব পাৰে ন ছেটিং হৈ থাকিলে আপোনাৰ লেণ্ড ছেটিং ন হৈ থাকিলে আপুনি কিস্তি নাপায় তো লেণ্ড ছেটিঙৰ বাবে আপুনি নতুনকৈ আৰু এখন মাটিৰ ডিটেইলছ আপোনালোকে আপলোড কৰি দিব চাব আপুনি নিশ্চয় লাভ কৰিব পাৰে আপুনি PM কিষাণৰ কিস্তি তো কিয়নো প্ৰধানমন্ত্ৰীয়ে জনাইছে যে আপোনালোকক এইখিনি কাম যদি আপুনি কৰে আপুনি PM কিষাণৰ আপুনি কিস্তি নিশ্চয় লাভ কৰিব আৰু 3 নম্বৰ দিয়া আছে লাভাৰ্থী কিষাণ আপোনাৰ নাম চাহি দৰ্জ কৰায় তো এতিয়া ক'ব খুজিছোঁ আপোনাৰ নামটো ভুল হৈ আছে নেকি যদি আপোনাৰ নামটো ভুল হৈ আছে আপুনি এবাৰ একাউণ্টত যাব আপোনাৰ একাউণ্ট প্ৰফাইলটো আপুনি ৱেবছাইটত গৈ আপোনাৰ নাওৰ ষ্টেটাছ যিটো আছে তাত গৈ আপোনাৰ নামটো আপুনি চেক কৰিব পাৰিব গোটেই প্ৰফাইলটো আহি যাব কিয়নো এনেকুৱা বহুতো হিতাধিকাৰী এনেকুৱা হৈছে আপোনাৰ বেংকৰ একাউণ্টত আপোনাৰ নামটো বেলেগ থাকে আপোনাৰ আধাৰ কাৰ্ডত বেলেগ থাকে বা আপোনাৰ প্ৰফাইল একাউণ্টত আপোনাৰ বেলেগ থাকে তো তেনেকুৱা হ'লে নহ'ব আপোনাৰ নামটো গোটেইখিনি বস্তু আপোনাৰ একে হ'ব লাগিব আপোনাৰ আধাৰ কাৰ্ডত একে হ'ব লাগিব আপোনাৰ বেংকৰ একাউণ্টত একে হ'ব লাগিব আৰু লগতে আপোনাৰ যিটো প্ৰফাইল আছে সেই প্ৰফাইলতো আপোনালোকৰ একে হ'ব লাগিব তেতিয়াহে আপুনি আপোনাৰ মানে যিটো আপোনালোকৰ ভুল হয় সেই ভুলটো আপোনালোক শুদ্ধ হৈ যাব মানে আপোনালোক সেই বস্তুটো আপোনাৰ ভুল হ'লেও আপোনাৰ PM কিষাণৰ কিস্তি নাপায় তো এইখিনি কাম আপোনালোক কৰিব লাগিব 4 নম্বৰ দিয়া আছে EKYC টো যদি আপুনি কৰা নাই EKYC টো যিহেতু আপোনাৰ গুৰুত্বপূৰ্ণ তো বহুতো কৃষকৰ এতিয়াও হোৱা নাই EKYC টো আপোনালোকে EKYC যদি কৰা নাই তেতিয়াহ'লে অতি সোনকালে আপুনি EKYC ৰ কামটো কৰি লওক কিয়নো EKYC আপোনালোকে নকৰিলে লাভ নকৰে PM কিষাণ কিস্তি তো নৰেন্দ্ৰ মোদী যিহেতু ডাঙৰীয়া যিহেতু আপোনালোকক জনাই আহি আছে আপোনালোকক কিমান আপোনালোকক নটিফিকেশ্যন দি আহি আছে যে কৈ আছে যে আপোনালোকে EKYC সম্পূৰ্ণ কৰক EKYC নকৰিলে আপুনি নাপাব মানে PM কিষাণ কিস্তি তো EKYC আপোনালোকৰ বাবে যিহেতু বাধ্যতামূলক তো আপোনালোকে EKYC কৰা নাই যদি আপোনালোকে সোনকালে EKYC কৰি লওক হাতত মাত্ৰ আপোনালোকৰ আৰু কিছুদিন বাকী বেছিদিন নাই যিহেতু আপোনালোক ফেব্ৰুৱাৰী মাহতে কৃষকৰ যিটো 16 নং কিস্তি আছে সেই 16 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব তাৰ আগতে আপোনালোকে EKYC সম্পূৰ্ণ কৰক তো আপোনালোকক এই 4টা কাম কৰিব দিয়া হৈছে এই 4টা কাম আপোনালোকৰ গুৰুত্বপূৰ্ণ প্ৰথমটো আপোনালোকক মই জনালো যে আধাৰৰ লগত বেংক একাউণ্ট ছেটিং তো আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপুনি বেংক একাউণ্টটো ছেটিং কৰিব নাপাহৰিব এই কামটো আপোনালোকে কৰক নেক্সট আপোনালোকক সহি জামিন যিটো আপোনালোকৰ মাটিৰ ডিটেইলছ আছে সেই ডিটেইলছটো আপুনি নতুনকৈ এবাৰ আপোনালোকে পুনৰ আপোনালোকে আপলোড কৰক আপোনালোকে সেই বস্তুটো আপডেট দিয়ক যদি আপোনালোকৰ লেণ্ড ছেটিং ন হৈ আছে আৰু যদি আপোনাৰ নামটো ভুল হৈ আছে তেতিয়াও আপুনি লাভ নকৰে PM কিষাণ কিস্তিটো বহুতো কৃষকৰ নাম ভুল হৈ থকা দেখা পাইছোঁ যিহেতু আপোনালোক ক'ব খুজিছোঁ বহুতৰে এনেকুৱা হৈ আছে তো আপোনাৰো যদি নামটো ভুল হৈ আছে তেতিয়াহ'লে কেনেদৰে শুদ্ধ কৰিব আপুনি CSC চেণ্টাৰত যাব CSC চেণ্টাৰত গৈ আপুনি শুদ্ধ কৰিব পাৰে বা আপুনি ৱেবছাইটত গৈও আপুনি শুদ্ধ কৰিব পাৰে তাতো আপোনাৰ প্ৰফাইলত গৈ আপুনি এইখিনি কাম কৰিব পাৰিব নেক্সট আপোনালোকক EKYC টো আপোনালোকে কৰি ল'ব EKYC যিহেতু গুৰুত্বপূৰ্ণ তো এতিয়া আপোনাক জনাব বিচাৰিছোঁ নতুনকৈ যদি আপুনি PM কিষাণৰ বাবে আবেদন কৰিব বিচাৰিছে যিহেতু ইয়াত লিখিছে যে নয়া কিষাণ লাভ लेने के लिए आधिकारिक वेबसाइट पर पंजीकरण कराए যদি আপোনালোকে নতুনকৈ যদি PM কিষাণৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি PM কিষাণ যিটো পৰ্টেল আছে তাত গৈ আপোনালোকে পঞ্জীকৰণ কৰিব পাৰিব তো 3 নম্বৰত আপোনালোকক যিটো আপোনালোকক খবৰ দিব ওলাইছোঁ আপোনালোকক যদি আপোনালোকে যিটো আত্মসহায়ক গোটৰ মহিলা আছে সেই মহিলাসকলৰ বাবে ভাল খবৰ আপোনালোকে 10,000 টকা অতি শীঘ্ৰে লাভ কৰিব আপোনালোকে ফৰ্ম ফাইল কৰিলে নাই যদি আপোনালোকে ফৰ্ম ফাইল কৰা নাই তেতিয়াহ'লে সোনকালে আপোনালোকে ফৰ্ম ফাইল কৰি আপোনালোকে জমা কৰক যেটো বেছি দিন নাই কিছুদিন আৰু কিছুদিন পিছতে আপোনালোকে যেহেতু একাউণ্টত আপোনালোকে 10,000 টকা লাভ কৰিব যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে তো আপোনালোকে এটা ভুল নকৰিব আপোনাৰ যেটো গছপুলি আছে সেই গছপুলিৰ ফটো আপোনালোকে দিব লাগিব আৰু লগতে আপোনালোকক কোৱা হৈছে যদি আপোনাৰ আগতে ঋণ পৰিশোধ কৰা নাছিলে তেতিয়াহ'লে তেনে ক্ষেত্ৰতো আপোনাৰ হয়তো আপুনি নাপাব পাৰে সেই টকা তো আপোনালোকে সেই বস্তুটো চাই ল'ব আপোনাৰ গোটেইখিনি বস্তু ঠিকে আছে নে নাই যদি আপোনালোকৰ গোটেইখিনি বস্তু ঠিকে আছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা কয় তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইছ আজিলৈ ইমানে জয় আই অসম